নাই, ঘৰ পোৱা নাই। এনেই বাকীখিনি যিয়ে নহওক চাউলকেইটা খাইছোঁ আৰু ঘৰ নাই, ঘৰেই পোৱা নাই, একো আঁচনিয়ে পোৱা নাই বুলি ক'লোঁ। কোনো আঁচনি পোৱা নাই? নাই। ইয়াৰ আঁচনিবিলাক আপোনালোকৰ নিদিয়ে, কাক দিয়ে বাৰু? কাক দিয়ে এতিয়া আমি কেনেকৈ জানো? এতিয়া আমিতো নাজানো, পঢ়া শুনা নাজানা মানুহ, আমি আৰু ঘৰতে বহি থকা মানুহ, ঘৰতে থাকোঁ। ক'বই নোৱাৰোঁ, ইমান একে গাঁৱৰ মূৰলৈকে যাওঁ মিটিঙত, তাতে গাঁও সভাৰ মিটিং হয়, তাতে যাওঁ, পঞ্চায়তত গাঁও সভাৰ মিটিং হয়, তাতে যাওঁ। আজিকালি যাব এৰিলোঁ আৰু, কাৰণ নিদিয়েই যিহেতু, দৌৰি ধপ কৰি কিমান কৰিম। এই অকণ অকণ ল'ৰা ছোৱালী এৰি স্কুলত পঠায়ো মিটিং গাই ফুৰিছিলোঁ, কিন্তু আমাৰ নিচিনা মানুহ নিদিয়ে। ঘৰ দুৱাৰ দেখিছে, আৰু ল'ৰাৰো বুদ্ধি নাইনে, পেটে ভাতে খাইছে, য'তে লগ ভংগ পাইছে খাইছে, বেছ। খবৰ ল'লে কি হ'ব, কোনোবাই বোলে তলত দেখি টকা পইচা দিয়ে, যোনে টকা পইচা দিয়ে সেই এতিয়া ৱাল থকা মানুহ ঘৰ নিদিয়ে। এই সিহঁতৰ ঘৰতে এজনী ছোৱালী বিধৱা হৈছে, থওক, একো মোৰ আপত্তি নাই, কিন্তু তাই হ'ল জালুকবাৰী সমষ্টিত, কিন্তু ইয়াতে মাকহঁতৰ ঘৰত থাকোঁতে বেছি দিন হোৱা নাই, তাই ঘৰ পায়, কিন্তু আমাৰ নিচিনা মানুহ ঘৰ নাপাওঁ। আহে, সা সুবিধা বহুত আহে, আগতেও দিছে, কম্বল চম্বল ওচৰৰ আশে পাশে চবেই পায়, কিন্তু মোক তালৈ কোনো নিদিয়ে, কি কাৰণ ক'ব নোৱাৰোঁ। তাৰমানে মোৰ এটাই ভুল, যোন পাৰ্টি মাতিলে, বিজেপি পাৰ্টিত আগতে মই বহুত একে প্ৰথমৰ পৰা আৰু পাৰ্টিবোৰে মাতিলে যাওঁ আৰু ল'ৰা ছোৱালীয়ে, এইটো কাৰণে মানে ওচৰৰ আশে পাশে মানুহ যিমান বস্তু পায়, শাল কুটা বস্তু যিমান আহে, মোক একো নিদিয়ে, কাৰণ কি মই বুজি নাপাওঁ, কিন্তু সকলো লগতে দেহে কেহে চব কৰ্মতেই থাকোঁ।